বড়োলেণ্ডৰ ৰাজনীতিক কেন্দ্ৰ কৰি শেহতীয়াভাৱে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এফচুৱে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে আমি ডিকেবিভেক্টে তেখেতসকলক ধন্যবাদ জনাইছোঁ। সঁচা অৰ্থত বড়ো জাতিৰ সামগ্ৰিক উন্নয়নৰ বাবে UPPL আৰু BPF একলগ হ'বই লাগিব। বড়ো জাতিৰ সুৰক্ষিত ভৱিষ্যত অৰ্থনৈতিক সামাজিক ক্ষেত্ৰখনৰ ব্যাপক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ব্যাপক উন্নয়নৰ বাবে দুয়োটা দল একত্ৰিত হৈ বড়োসকলৰ বাবে কাম কৰা উচিত বাঞ্ছনীয় এয়া সময়ৰ আহ্বান। নহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে ডিছপ'জেল গ্লাছৰ দৰে ইউজ এণ্ড থ্ৰ' কৰি আছে। কেতিয়াবা BPFক লাগে, BPFৰ কাম শেষ হ'লে UPPLক লাগে। এনেকৈ দুইটা দলক যি ধৰণে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ব্যৱহাৰ কৰি আহিছে এই কথাটো হৃদয়ঙ্গম কৰা উচিত। হয়তো সেইকাৰণে এফচুৱে দুয়োটা দল একত্ৰিত হোৱাৰ বাবে কষ্ট কৰি আছে, যত্ন কৰি আছে। কাৰণ মন কৰক ৩৬ বছৰীয়া ৰক্তক্ষয়ী সংগ্ৰামৰ শেষত বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণ প্ৰতিষ্ঠাৰ বাবে ৩খন চুক্তি সম্পাদন হৈছিল আৰু এই চুক্তিৰ পিছত বড়ো জাতিৰ সামগ্ৰিক উন্নয়ন সন্মুখত ৰাখি দুটা আঞ্চলিক দলৰ জন্ম হৈছিল, BPF আৰু UPPL। গতিকে এতিয়া এই দুয়োটা দলে একত্ৰিত হৈ সামগ্ৰিকভাৱে বড়ো জাতিৰ কল্যাণৰ কাৰণে উৎসৰ্গা কৰা উচিত। নহ'লে বড়োসকলৰ যিটো আত্মমৰ্যাদা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছিল সেয়া ক'ৰবাত নোহোৱা হৈ যাব, সেয়া ক'ৰবাত ধূসৰ হৈ যাব। গমেই পাইছে কোকৰাঝাৰত এতিয়া বড়ো জনজাতি লোকসকলৰ হাতত থকা মাটি বহিৰাগতক গতাবৰ কাৰণে সকলোবোৰ ব্যৱস্থা কৰা হ'ল। থলুৱা খিলঞ্জীয়া লোকসকলক উচ্ছেদৰ বাবে জাননী প্ৰেৰণ কৰা হ'ল, আন্দোলন কৰিবলগীয়া হ'ল, প্ৰতিবাদ কৰিবলগীয়া হ'ল। এনেকুৱা এটা পৰ্যায় পালে যে যিকোনো প্ৰকাৰে মাটিখিনি ল'বই। কিয় হ'ল? কেৱল পৰ্বতজাৰাই নহয়, এনেকুৱা অনেক ভূমি এতিয়া পুঁজিপতি বহুজাতিক গোষ্ঠীৰ চকুৰ সন্মুখত। তেওঁলোকৰ লোলুপ দৃষ্টি পৰিছেই আৰু সেইবাবেই চৰকাৰখনক ব্যৱহাৰ কৰি এই কামবোৰ কৰি আছে। এই কথাবোৰ যিমান সোনকালে বড়ো জাতিৰ ভাই ভনীসকলে বুজি পায় সিমানেই জাতিটোৰ কাৰণে মংগল। সেইকাৰণে আমি ডিকেবিভেক্টে কৈছোঁ এফচুৰ এই ভূমিকা সঁচাকৈ প্ৰশংসাৰ যোগ্য। এতিয়া এওঁলোকৰ মাজত কেৱল ক্ষমতাকান্দিক যুঁজ, ক্ষমতাৰ অৰিয়াৰি, কোনে কিমান দিন শাসনত থাকিব পাৰে এয়াতো বডোচা উপেন ব্ৰহ্মই বিচৰা নাছিল। বডোচা উপেন ব্ৰহ্মৰ সপোনৰ বড়ো জাতিৰ যি ৰূপৰেখা সেই ৰূপৰেখাক বাস্তৱ ৰূপ দিবলৈ হ'লে দুয়োটা দল একত্ৰিত হোৱাৰ গত্যন্তৰ নাই, এয়া স্পষ্ট কথা। বড়ো ভাই ভনীসকলৰ উজ্জ্বল ভৱিষ্যত গঢ়িবৰ কাৰণে বডোচা উপেন ব্ৰহ্মই কাটি যোৱা বাটটোৰে বাট বুলিব লাগিব আৰু হয়তো সেইবাবেই এফচুৱে সেই বাটটো বাছি লৈছে। এই চিন্তাক সাৰোগত কৰি এই প্ৰস্তাৱটো তুলি ধৰিছে আৰু এই প্ৰয়াস অব্যাহত ৰাখিছে। আমি আশা কৰিম দুয়োটা দল একত্ৰিত হ'ব। আৰু আমাৰ ডিকেবিভেক্টৰ দৃষ্টিভংগীৰে এফচুৱে যি ভূমিকা গ্ৰহণ কৰিছে অসমৰ ক্ষেত্ৰতো তেনেকৈ এটা ভূমিকা গ্ৰহণ কৰা উচিত সদ্য অসম ছাত্ৰ সন্থাই। সদ্য অসম ছাত্ৰ সন্থাই সকলো আঞ্চলিক দলক একত্ৰিত কৰি অসমীয়া জাতীয় জীৱনৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আঞ্চলিক ৰাজনীতিক অধিক গুৰুত্ব দিয়া উচিত। আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাৰ বাবে আছুৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। আৰু এইখিনিতে আমি দুটামান কথা কওঁ। এই যে অসম গণ পৰিষদ মানে 4 গণ পৰিষদে এই 4জন মানুহে ক্লাব হিচাপে চলাই আছে, এওঁলোকক উলিয়াই দিব লাগে। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত আলোচনা কৰি এই নেতাসকলক উলিয়াই দি নতুনকৈ গঢ়িব লাগে অসম গণ পৰিষদ। অসম গণ পৰিষদ নামটো অসমীয়াই ঘূৰাই আনিব লাগে আৰু সকলো আঞ্চলিক চেতনাসম্পন্ন দলৰ লগত লগ লাগি এখন আঞ্চলিক চৰকাৰ গঠনত আছুৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত। এতিয়াই যদি নকৰে কেতিয়া কৰিব কওকচোন? জাতিৰ কি অৱস্থা প্ৰত্যেকেই দেখিছে, কি হ'বলৈ গৈ আছে প্ৰত্যেকেই জানে, অথচ কেইটামান টকাৰ লগত প্ৰত্যেকে মুখ বন্ধ কৰি আছে। কিয়? এই কথাটো বেয়া কথা। গতিকে নিখিল বড়ো ছাত্ৰ সন্থাই যি এক প্ৰয়াস আৰম্ভ কৰিছে বড়ো ৰাজনীতিৰ সামগ্ৰিক কল্যাণৰ বাবে তেওঁলোকে দুয়োটা আঞ্চলিক দলক একত্ৰিত কৰাৰ কাৰণে যি এক সবল ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকাটো আছুৱেও গ্ৰহণ কৰক, যদিহে জাতীয় জীৱনৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আছে। যদিহে আছুৱে বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যত সঁচাকৈ বিচাৰে, এনেই কৈ থাকিলে নহ'ব, এনেই সাংবিধানিক প্ৰভুত্বৰ কথা কৈ থাকিলে নহ'ব। ৰাষ্ট্ৰীয় দলে কি লক্ষ্য উদ্দেশ্য আগত ৰাখি শাসন কৰে এই কথাটো নকলে প্ৰত্যেকে বুজি পায়। আৰু ৰাষ্ট্ৰীয় দলে শেহতীয়াভাৱে যে আঞ্চলিক দলসমূহক নিষেধ কৰাৰ বাবেও কৌশলী ভূমিকা গ্ৰহণ কৰিছে সেয়া সৰ্বজন বিদিত। অসম গণ পৰিষদ শেষ হৈ গ'ল, এওঁলোকৰ পাল্লাত পৰি অসম গণ পৰিষদ নায়েই।
গতিকে অসম গণ পৰিষদৰ এইকেইজন নেতাক উলিয়াই দি নতুনকৈ আঞ্চলিক চিন্তা চৰ্চা কৰক, আঞ্চলিক চৰকাৰ এখন আনিবৰ কাৰণে যিখিনি লাগে তাৰ কাৰণে জাতীয় দল সংগঠনে ভূমিকা গ্ৰহণ কৰক, তেতিয়াই অসমখন ৰক্ষা পৰিব। কথাবোৰ চিন্তা কৰক। ধন্যবাদ।